मोर इंग्लिश लार्निंग यूट्यूब चेनेलলৈ আপোনালোকক স্বাগতম জনাইছো मोर মৰমৰ সাবস্ক্রাইবার্স আৰু ভিউয়ার্স মই মোৰ ভিডিঅ'বিলাকত ভয়েস চেঞ্জ সম্পৰ্কে আলোচনা কৰি আছো ইতিমধ্যে প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ ভয়েস চেঞ্জ আৰম্ভ কৰিছো তাৰ কেইটামান এক্সাম্পল আগৰ ভিডিঅ'টোত দিয়া হৈছে সো এতিয়াও মই প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ পৰা আৰম্ভ কৰিম আপোনালোকে চাব পাৰিব মই বৰ্ডত লিখিছো যেনেকৈ এটা সাধাৰণ সেন্টেন্স লিখিছো he takes tea in the morning regularly. Okay, it is a present indefinite tense or sentence. So this is a sentence of present indefinite tense. Here I have written he takes tea in the morning regularly. অর্থাৎ তেওঁ প্রত্যেক দিন রাতিপুৱা নিয়মিতভাৱে চাহ খায় সো যদি প্ৰশ্ন কৰো কি খায় তেতিয়া উত্তৰ হ'ব টি গতিকে এইটো হল অবজেক্ট আমি জানো ভয়েস চেঞ্জৰ ক্ষেত্ৰত এক্টিভৰ পৰা যেতিয়া কোনো সেন্টেন্সক পেসিভ কৰিম তেতিয়া অবজেক্টক কি কৰিব লাগে সাবজেক্ট বনাব লাগে সো কি খায় চাহ খায় টিটো আগত আনিলো আৰু টেক্স আছে প্ৰেজেন্ট টেন্সত সো প্ৰেজেন্ট টেন্সত যেতিয়া থাকিব তেতিয়া আমি বিভাৰ কি আনিব লাগে এম বা ইজ বা আৰ আনিব লাগে গতিকে কি আনিলো টি ইজ টিৰ লগত কি আহিব ইজ আহিব তাৰপিছত ভাৰ্বৰ সদায় পাষ্ট পাৰ্টিসিপল সো টি ইজ টেকেন by him his object him hobo আগৰ ভিডিওত মই লিখি দিছো সাবজেক্ট আৰু অবজেক্ট ফৰ্ম pronoun বিলাকৰ সো নিশ্চয় আপোনালোকে জানে আৰু মুখস্থ হৈছে সো কি হল টি ইজ টেকেন বাই হিম ইন দা মৰ্নিং বাকিখিনি যি আছে যেনেদৰে আছে যিদৰে আছে আমি লিখি দিম সো টি ইজ টেকেন বাই হিম ইন দা মৰ্নিং ৰেগুলাৰলি সো এইটো বেছি ভয়েস হৈ গল ইন দা মৰ্নিং ৰেগুলাৰলি অর্থাৎ অসমীয়াত যদি এই সেন্টেন্সবিলাকৰ মিনিং কৰোঁ তেতিয়াহ'লে কি ক'ম তেওঁ ৰাতিপুৱা নিয়মিতভাৱে চাহ খায় হয় তেওঁৰ দ্বাৰা ৰাতিপুৱা নিয়মিতভাৱে চাহ খোৱা হয় সো এইটো আমাৰ এক্টিভ ভয়েসৰ পৰা পেসিভ ভয়েস কৰিলো প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ সেন্টেন্স এতিয়া আমি আৰম্ভ কৰিম প্ৰেজেন্ট কন্টিনিউয়াস টেন্স কাৰণ প্ৰেজেন্ট ইনডিফিনিট টেন্স যোৱা ভিডিঅ'তে আৰম্ভ কৰিছিলো আৰু আজি জাস্ট ৰিমাইন্ডাৰ হিচাপে এটা এক্সাম্পল লিখিছো তাতে নিয়ম নীতি দিয়া হৈছে গোটেইখিনি কথা আপোনালোকে গম পাইছে গতিকে এই টেন্সটোত আৰু বেছি সময় নষ্ট নকৰো এক্সাম্পল লিখি অলৰেডি এক্টিভৰ পৰা পেসিভ কিদৰে কৰা হয় আৰু পেসিভৰ পৰা এক্টিভ কিদৰে কৰা হয় দুটা কথাই বুজাই দিয়া হৈছে সো এতিয়া মই লিখিম প্ৰেজেন্ট কন্টিনিউয়াস টেন্স দ্যাট মিন্স প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ ভয়েস চেঞ্জ কিদৰে কৰা হয় সো মই প্ৰথমে টেন্সৰ নাম লিখিছো প্ৰেজেন্ট continuous tense NUOUS continuous স্পেলিং টো অলপ টান হয় বহুত ক্ষেত্ৰত দেখা যায় ষ্টুডেন্ট বিলাকে এই স্পেলিং টো ভুল কৰে অৰ্থাৎ কেতিয়াবা NOUS লিখে সো মই আৰু এবাৰ ৰিমাইন্ড কৰি দিছো যে কন্টিনিউয়াস স্পেলিংৰ ক্ষেত্ৰত সদায় সাৱধানতা বা কেয়াৰফুল অৱলম্বন কৰিব লাগে বা কেয়াৰফুল হ'ব লাগে কাৰণ নহলে স্পেলিং টো কেতিয়াবা ভুল হয় যেন হক এক্টিভ ভয়েসত প্ৰেজেন্ট ইনডিফিনিট টেন্স বুলি কোৱাৰ লগে লগে আমি কি লিখিম সৰি প্ৰেজেন্ট কন্টিনিউয়াস টেন্স বুলি কোৱাৰ লগে লগে কি লিখিম সাবজেক্ট লিখিম তাৰপিছত বিভাৰ আহিব আৰু প্ৰেজেন্ট টেন্সৰ বিভাৰ সদায় তিনিটা এম অৰ ইজ অৰ আৰ গতিকে তিনিটা আমি লিখিছো তাৰপিছত মেইন ভাৰ্বৰ লগত কি আহিব আইএনজি আহিব ওকে মেইন ভাৰ্বৰ লগত আইএনজি আহিব তাৰপিছত অবজেক্ট লিখিব লাগিব আৰু যদি কিবা কি থাকে এখিনি এক্সটেনশনত লিখিম সো দিস ইজ দ্য স্ট্ৰাকচাৰ অফ প্ৰেজেন্ট কন্টিনিউয়াস টেন্স আৰু এই টেন্সৰ সেন্টেন্স আমি এতিয়া লিখি তাক পেসিভ কেনে কিদৰে কৰা হয় তাক আমি এতিয়া এক্সপ্লেইন কৰিম ওকে সো মই এনে লিখিলো I am writing a letter now okay অর্থাৎ আপোনালোকে দেখিছে ইয়াতে যি আছে মই হেই লিখিছো অর্থাৎ সাবজেক্ট বিভার্ব লিখিছো ভার্বৰ লগত কি আইএনজি দিছো অবজেক্ট লিখিছো কি লিখি আছো এ লেটাৰ সো এ লেটাৰ কি হ'ব অবজেক্ট হ'ব গতিকে এই সাবজেক্ট আৰু অবজেক্ট বিলাকক আমি নাম্বাৰিং কৰো আগতেও কৰিছিলো অৰ্থাৎ এই সাবজেক্ট নাম্বাৰ 1 কৰিছো আৰু এই অবজেক্টক নাম্বাৰ 2 কৰিছো কাৰণ আমি যেতিয়া পেসিভ ভয়েসলৈ পৰিৱৰ্তন কৰিম তেতিয়া এই অবজেক্টটো আহি আতি কি হ'ব সাবজেক্ট হ'ব সো ইয়াৰ পেসিভ ভয়েস কি হ'ব সাবজেক্টেৰে আৰম্ভ কৰিম দ্যাট মিন্স এই সাবজেক্টটো ইটো নহয় সেই লাষ্টৰ অবজেক্টটো ইয়াতে সাবজেক্ট হৈছে গতিকে ইয়াতে 2 নম্বৰ দিলো তাৰপিছত বিভাৰ্ব আছে লিখিব লাগিব সো এম ইজ আৰ লিখিলো তাৰপিছত ভাৰ্বৰ লগত আইএনজি থাকিলে হঠাই কি লিখিব লাগে বিং লিখিব লাগে গতিকে এই কথাটো বহুত ইম্পৰ্টেন্ট আগতে কিন্তু আমি বিং লিখা নাছিলো বিভাৰ্ব লিখিছিলো কাৰণ এইবিলাক প্ৰেজেন্ট ইনডিফিনিটৰ আছিল
তাতে বিং লিখাৰ প্ৰয়োজন নাছিল কিন্তু যেতিয়া ভাৰ্ব আইএনজি যুক্ত হ'ব তেতিয়া পেসিভ ভয়েসত বিং লিখিবই লাগিব মাস্ট নহলে কিন্তু নহব ওকে তাৰপিছত ভাৰ্বৰ সদায় কি লিখিব লাগে পাষ্ট পাৰ্টিসিপল বাইটো লিখুই বাই বুলি কোৱাৰ লগে লগে আমাৰ মুখস্থ বাই পেসিভ ভয়েসত আহি বেছিভাগ ক্ষেত্ৰতেই আহে তাৰপিছত অবজেক্ট লিখিব লাগিব কিন্তু এই অবজেক্টটো এইটো নহয় এই যেটো সাবজেক্ট এই সাবজেক্টটো ইয়াতে আহি অবজেক্ট হিচাপে ব্যৱহাৰ হ'ব সো এইটো নাম্বাৰ 1 কৰিলো তাৰপিছত যি আছে সেইখিনি এক্সটেনশন হিচাপে লিখি দিম এতিয়া এই সেন্টেন্সটোক আমি পেসিভ কৰিম সো পেসিভ কৰিলে কি হ'ব ইয়াৰ যেটো অবজেক্ট তাক সাবজেক্ট বনাম অৰ্থাৎ এ লেটাৰ হল অবজেক্ট এ লেটাৰ আগত আনিলো তাৰপিছত এইটো প্ৰেজেন্ট কন্টিনিউয়াছত আছে অৰ্থাৎ এম আছে গতি এ লেটাৰ লগত কিন্তু এম নাহিব এম ইজ অলৱেজ ৰিজাৰ্ভড ফৰ আই আমি সকলোৱে জানো এম তো সদায় আই লগতে বহে বেলেগ কোনো সাবজেক্টৰ লগত কেতিয়াও নবহে সো এ লেটাৰ থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ এখানে কি লিখিলো ইজ লিখিলো এ লেটাৰ ইজ তাৰপিছত আইএনজি থকা কাৰণে সদায় বিং লিখিব লাগিব পেসিভ ভয়েসত সো এ লেটাৰ ইজ বিং তাৰপিছত ভাৰ্বৰ সদায় পাষ্ট পাৰ্টিসিপল ৰাইট ৰোড ৰিটেন WRITTEN রাইট রোড রিটেন অর্থাৎ এ লেটার ইজ বিং রিটেন তাৰপিছত বাই আছে লিখিলো আৰু যেটো সাবজেক্ট আছে তাৰ অবজেক্ট ফর্ম লিখিব লাগিব ইয়াতে সাবজেক্ট আই আছে ইয়াৰ অবজেক্ট ফর্ম হল মি নাও আছে লিখি দিলো সো এটো কি হৈ গল এইটো অ্যাক্টিভ ভয়েসৰ সেন্টেন্স আছিল ই পেসিভ ভয়েস হৈ গল নিশ্চয় আপোনালোকে বুজি পাইছে মই আৰু এবাৰ কৈ দিছো যে প্ৰেজেন্ট কন্টিনিউয়াছৰ সাধাৰণ স্ট্ৰাকচাৰটো হল যে সাবজেক্ট এম ইজ আৰ মেইন ভার্ব আইএনজি টেন্স আৰু অবজেক্ট থাকিবই লাগিব অবজেক্ট নাথাকিলে হে পেসিভ নহয় কাৰণ অবজেক্টক সাবজেক্ট বনাব লাগে সো এটা এটা জেনাৰেল স্ট্ৰাকচাৰ অফ প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স আৰু এই স্ট্ৰাকচাৰক আমি পেসিভ ভয়েসত এনেদৰে লিখো অৰ্থাৎ সাবজেক্ট অৰ্থাৎ অবজেক্টটো সাবজেক্ট হিচাপে লিখো তাৰপিছত বিভাগ যেটো আছে সেইটো বিভাগ সেই বিভাগ এটা লিখো কিন্তু বিভাগটো নতুন সাবজেক্টৰ নাম্বাৰ আৰু পাৰসন অনুসৰি হ'ব যেনেকৈ ইয়াতে আই লগতে এম হৈছিল ইয়াতে সাবজেক্টটো এ লেটাৰ হোৱাৰ কাৰণে ইজ হৈছে সো ডেফিনিট ইয়াতে যিকিটা বিভাগ থাকিব ইয়াৰ লগত ঠিক ইয়াতে হেতু বিভাগ আহিব বুলি আমি ক'ব নোৱাৰিম কাৰণ হেতু সাবজেক্টৰ যেটো নেচাৰ সাবজেক্টৰ মানে নেচাৰ লৈহে বিভাগ আহিব যদি সাবজেক্ট থাৰ্ড পাৰসন সিঙ্গুলাৰ হয় ইজ আহিব যদি সাবজেক্টটো আই হয় এম আহিব আৰু যদি প্লুৰেল হয় অৰ্থাৎ যিকোনো প্লুৰেলৰ কাৰণে সদায় কি আহিব আৰ আহিব সো ইয়াতে ইজ আহিছে আইএনজি থকা কাৰণে কি লিখিছো বিং লিখিছো ভাৰ্বৰ সদায় পাষ্ট পাৰ্টিসিপল লিখিবই লাগিব তাৰপিছত বাই লিখিছো এই সাবজেক্টক অবজেক্ট হিচাপে লিখাৰ লগে লগে ই পেসিভ ভয়েসৰ সেন্টেন্স হৈ গৈছে অৰ্থাৎ আই এম ৰাইটিং এ লেটাৰ নাও এ লেটাৰ ইজ বিং ৰিটেন বাই মি নাও সো মই ইলাবৰেট কৰিছো বহুত ব্ৰডলি ইলাবৰেট কৰিছো নিশ্চয় বুজিবলৈ হয়তো একো বাকি নাথাকিব তাৰ পিছতো মই বোৰ্ডত কেইটামান সেন্টেন্স লিখিম আমাৰ প্ৰেক্টিছৰ কাৰণে গতিকে আপোনালোকে চাই থাকিব নিশ্চয় বুজি পাব বুজি নোপোৱাৰ কোনো কথা নাই বহুত সহজকৈ মই চেষ্টা কৰিছো সো এতিয়া মই আৰু কেইটামান এক্সাম্পল প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সৰ লিখিম আৰু মই আপোনালোকক প্ৰেক্টিছ কৰি দেখুৱাম সো নাম্বাৰ 1 মই লিখিলো দা গাৰ্ল is playing ludo now okay ছোৱালীজনী এতিয়া লুডো খেলি আছে ই এক্টিভ ভয়েসৰ সেন্টেন্স আকৌ দুটা এটা আমি কি লিখিম পেসিভ ভয়েসৰ সেন্টেন্স লিখিম সো এবাৰ লিখিলো কি we are being taught English by you okay we are being taught English by you now so etu দেখা দেখি কি পেসিভ ভয়েসৰ সেন্টেন্স কাৰণ ইয়াতে আর আছে আৰু বিং আছে ভাৰ্বৰ পাষ্ট পাৰ্টিসিপল আছে অৰ্থাৎ বিং সদায় পেসিভৰ এটা স্ট্ৰাকচাৰ আৰু ভাৰ্বৰ পাষ্ট পাৰ্টিসিপল পেসিভৰ সদায় এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য সো বিং আছে আৰু ভাৰ্বৰ পাষ্ট পাৰ্টিসিপল নিশ্চয় ই পেসিভ ভয়েসত আছে আকৌ বাইটো আছে ওকে সো নাম্বাৰ 3 মই লিখিব বিচাৰিছো my mother is cooking delicious food now so etu active voice of sentence কাৰণ ইয়াতে কি আছে বিভাৰ আছে আৰু ভাৰ্বৰ লগত কি আছে আইএনজি আছে বিং নাই গতিকে ই active voice of sentence হ'ব ইয়াক আমি পেসিভ কৰিব লাগিব আৰু এটা সেন্টেন্স মই লিখিছো the girls
are the girls are helping the blind man. So এইটো এটা সেন্টেন্স ইও অ্যাক্টিভ ভয়েসত আছে কারণ ইয়াত বিভার্ব আছে আর ভার্বৰ লগত কি আছে আইএনজি আছে সো এই চাৰিটা সেন্টেন্সক আমি ভয়েস চেঞ্জ কৰিম অৰ্থাৎ অ্যাক্টিভ থাকিলে প্যাসিভ লিখিম প্যাসিভ থাকিলে কি অ্যাক্টিভ লিখিম তেতিয়া আমাৰ প্ৰ্যাকটিস হৈ যাব আৰু নিশ্চয় এই টেন্সৰ ভয়েস চেঞ্জ আমি বুজি পাম কোনো অসুবিধা নহয় সো the girl is playing ludo now ইয়াৰ অবজেক্ট হল লুডু কি খেলি আছে বুলি কোৱাৰ লগে উত্তৰ কি দিব লুডু গতিকে লুডুটো আগত আহিলে L U D O লুডু লুডুৰ লগত ইজ আহিব ভাৰ্বৰ লগত আইএনজি আছে কাৰণে বিং লিখিম তাৰপিছত ভাৰ্বৰ সদায় পাষ্ট পাৰ্টিসিপল প্লে 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 তাৰপিছত বাই লিখিম তাৰপিছত সাবজেক্ট অবজেক্ট বনাম অৰ্থাৎ গাৰ্ল আৰু নাও আছে লিখি দিলো ই বেছি হৈ গল ওকে মই আৰু বেছি এক্সপ্লেইন কৰা নাই কাৰণ আগত ৰুলটো মই লিখি দিছো আপোনালোকে চাইছিলে আৰু এতিয়া এই একে কথাটোই মই কৈ আছো নিশ্চয় শুনি থাকোতে আপোনালোকৰ মুখস্থ হৈ যাব বা হৃদয়ত একেবাৰে পাৰ্মানেন্ট হৈ যাব কেতিয়াও পাহৰিব নোৱাৰিব সো ইউ সি নাও এই সেন্টেন্সটো দেখা গল বিং আছে আৰু কি আছে বাই আছে গতিকে ই পেসিভত আছে আৰু এই পেসিভত এই দুটা বস্তু আমি উল্লেখ নকৰো অৰ্থাৎ অমিট কৰি দিম গতিকে বাই গুচি যাব কিন্তু বাই পিছত যেটো অবজেক্ট আছে কি সাবজেক্টৰ জায়গাত আহিব সো ইউ টু সাবজেক্ট হল ইউৰ লগত আৰ আহিব বিং গুচি যাব আৰু যদি ভাৰ্ব থাকিব তাৰ লগত আইএনজি দিব লাগিব গতিকে ৰুট ফৰ্ম ভাৰ্বৰ টটৰ ৰুট ফৰ্ম হল টিচ টিচৰ লগত কি দিব লাগিব আইএনজি সো ইউ আৰ টিচিং তাৰপিছত এই সাবজেক্টটো অবজেক্ট হিচাপে লিখিব লাগিব অৰ্থাৎ উইৰ অবজেক্ট কি আস ইউ আৰ টিচিং আস ইংলিশ নাও ইংলিশ আছে লিখি দিল ওকে ইউ আৰ টিচিং আস ইংলিশ নাও ই অ্যাক্টিভ ভয়েস হৈ গল ওকে নেক্সট নাম্বার 3 মাই মাদার ইজ কুকিং ডেলিশিয়াস ফুড নাও মোর মাই ডেলিশিয়াস ফুড অর্থাৎ সুস্বাদু খাদ্য বনাই আছে এতিয়া গটিকে কি হ'ব ডেলিশিয়াস ফুড হল অবজেক্ট এক সাবজেক্ট বনালো হয় না নহয় গটিকে ডেলিশিয়াস ফুড তাৰপিছত কি ইজ লিখিলো কুকিং আছে কাৰণে বিং লিখিলো ডেলিশিয়াস ফুড ইজ বিং cooked okay delicious food is being cooked by my mother now so etu ki passive voice নিশ্চয় বুজি পাইছে চেঞ্জ বিলাক কেনেকে হৈ আছে আৰু একেটাই চেঞ্জ বাৰে বাৰে এই কথাটোই আমি ইয়াতে বুজাবলৈ চেষ্টা কৰি আছো ওকে সো নিশ্চয় বুজি পাই আছে এইবাৰ আকৌ কি the girls are helping the blind man একে কথা the blind man হল অবজেক্ট ইয়াক আগত আনিলো the blind man তাৰপিছত blind man লগ কি আহিব ই সিঙ্গুলার আছে গটিকে ইজ আহিব the blind man is being helped অৰ্থাৎ বিং টু লিখিব লাগিব বি ই আই এন জি থাকিলে বিং লিখিবই লাগিব ওকে বি ই আই এন জি being helped the blind man is being helped by the girls so ই বেছি ভয়েস হৈ গল নিশ্চয় আপোনালোকে বুজি পালে আগৰ ভিডিওত মই প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ কথা লিখিছো যত ভয়েস চেঞ্জ কৰি দেখুৱাই দিছো আজিও প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ এটা এক্সাম্পল দি আপোনালোকক ৰিভিজন কৰি দিছো এবাৰ আকৌ প্ৰেজেন্ট কন্টিনিউয়াস টেন্স সম্পূৰ্ণকৈ আলোচনা কৰিলো নিশ্চয় এনেকৈ যদি আমি অলপ প্ৰত্যেক দিন গ্ৰামাৰৰ লেসন বিলাক শিকি থাকো আমি বুজিও পাম আৰু মনত থাকিব গতিকে আজিৰ কাৰণে ইয়াতেই মই সামৰিছো আপোনালোকে মোৰ ভিডিও বিলাক চাই থকা কাৰণে আপোনালোকক মই আকৌ এবাৰ ধন্যবাদ দি আজিৰ ভিডিওটো এইখিনিতে সমাপ্ত কৰিছো